হয় এই চাওক মই মাত্ৰ এবাৰ পানবজাৰ চাইবাৰ পুলিচ ষ্টেচনত মই এবাৰ এফআইআৰটো লজ কৰিলোঁ এইমাত্ৰ আৰু মই গোটেইখিনি তেওঁলোকক তথ্য দিলোঁ আৰু ইয়াতে মই কেইজনমান মানুহৰ আপোনাক দেখাব বিচাৰিছোঁ স্ক্ৰীনশ্বট ইয়াতে বলেন বৈশ্য তেওঁৱে মোৰ বিষয় লৈ এনেকুৱা ফেক ইনফৰ্মেশ্যন চাৰ্কুলেট কৰি আছে ইণ্টাৰনেটত আৰু এজন আছে বিশ্বজিৎ বৰ্মন বুলি তেওঁ এনেকৈ সেম সেই AI জেনেৰেটেড ডিপ ফেক ভিডিঅ'টো শ্বেয়াৰ কৰি আছে ইণ্টাৰনেটত আৰু এজন মানুহ আছে অভিজ্ঞান দিহিঙীয়া বুলি আৰু তেওঁ এনেকৈ মোৰ মাৰ কথা লৈ এনেকৈ মিছা ইনফৰ্মেশ্যন তেওঁলোকে ইণ্টাৰনেটত স্প্ৰেড কৰি আছে আৰু তেওঁক মই এটা কথা দেখাব বিচাৰিছোঁ আপোনালোক সকলোকে আপোনালোকে চাওক কোনবোৰ মানুহে ফেক ইনফৰ্মেশ্যন চাৰ্কুলেট কৰি আছে এইজন হ'ল অভিজ্ঞান দিহিঙীয়া যোনে বিজেপিৰ ভাৰতীয় জনতা যুৱা মৰ্চা মিডিয়া চেলত কাম কৰে ধেমাজিত ইয়াতে তেওঁৰ ডেজিগনেশ্যনটো লিখা আছে এইজন মানুহ আৰু চাওক তেওঁৰ কাৰ লগত ফটো আছে চ' এইবোৰ মানুহে মোৰ বিষয় আৰু মোৰ পৰিয়ালৰ বিষয়ে ফেক এলিগেশ্যনছ লগাই গোটেই ইণ্টাৰনেটত এতিয়া চাৰ্কুলেট কৰি আছে আৰু এটা কথাই ক'ব বিচাৰিম যে তেওঁলোকে ইমান তললৈ কিয় নামিছে মই নাজানো মই ভাবাই নাছিলোঁ যে তেওঁলোকে ইমান তললৈ নামিব পাৰে সেইকাৰণে মই ইয়াতে আহিছোঁ মই এফআইআৰটো লজ কৰিলোঁ এতিয়া ষ্ট্ৰিক্ট একশ্যন লোৱা হ'ব আৰু এতিয়া CIDলৈও তেওঁলোকক পঠোৱা হ'ব মোৰ এপ্লিকেশ্যনটো যোনটো মই লজ কৰিছোঁ পিটিশ্যনটো আৰু CIDয়ে যিমানখিনি লিগেল কোৰ্চ অফ একশ্যন ল'ব লাগে তেওঁলোকে ল'ব আৰু আহি থকা দিনত যদি কিবা এনেকুৱা আৰু মফ্ট বা ফেক ভিডিঅ'জ যদি তেওঁলোকে আৰু ওলায় তেতিয়া তাৰ ওপৰত ষ্ট্ৰিক্ট একশ্যন ল'ব CIDয়ে চ' সেইখিনি মোক এশ্যোৰেঞ্চ দিছে বিজেপি IT চেলৰ বিৰুদ্ধে এইটো কৰিছে নে ব্যক্তিগতভাৱে ব্যক্তিগত আৰু বিজেপি IT চেলৰ বিৰুদ্ধে দুটাই কাৰণ এতিয়াতো এইজন মই তিনিজন এনেই এক্সাম্পল দিছোঁ যোনটো মই দেখাইছোঁ কাৰণ মই কিছুমানটো তথ্য দিব লাগিব এনেকুৱাতো হাজাৰ প্ৰফাইল হ'ব পাৰে হাজাৰ ফেক প্ৰফাইল হ'ব পাৰে চ' আপোনালোকেতো যিহেতু জানে 501ৰ কথাটো চ' তাৰ পৰা হাজাৰ প্ৰফাইল হ'ব পাৰে যোনে এনেকুৱা মোৰ AI জেনেৰেটেড ডিপ ফেক ভিডিঅ' চাৰ্কুলেট কৰিব পাৰে আৰু যিহেতু এতিয়া ইলেকশ্যনৰ সময় তেওঁলোকে এতিয়া যিমান পাৰে মিছ ইনফৰ্মেশ্যন চাৰ্কুলেট কৰিব বিচাৰিছে আৰু মই এটা কথাই ক'ম যে এতিয়া ইমান তেওঁলোকে কি ভয় খাব লগা হৈছে মই নিজে বুজি পোৱা নাই মই ইমান সৰু ছোৱালী জাষ্ট আহিছোঁ মই ৰাজনীতিত আৰু তেওঁলোকে ইমান তললৈ নামি এইবোৰ যোনটো কাণ্ড কৰি আছে সঁচাকৈ মোৰ মানে কি ক'ম আৰু মই ছাৰপ্ৰাইজড আৰু হয় এতিয়া মই যিহেতু এফআইআৰটো লজ কৰিছোঁ দেখা যাব কি ষ্ট্ৰিক্ট একশ্যন লোৱা হ'ব বিজেপিত 1500 টকীয়া ভক্তৰ কথা বহু চৰ্চা হৈ থাকে এয়া সেইসকল ভক্তৰে কাৰুকাৰ্য বুলি ভাবে নাজানো মই কি ভাবোঁ এতিয়া সেই কাৰ্যই হয় নে কি হয় কিন্তু যিহেতু আমি ইমান শুনি আহিছোঁ ৰুমাৰ্ছ এবাউট 501 এণ্ড এক্সেট্ৰা আৰু বিজেপি IT চেলৰ কথাটো আমি সকলোৱে জানোৱেই তেওঁলোকে কেনেকৈ কামবোৰ কৰে চ' আই থিংক সেইবোৰৰে এইবোৰ কাম হ'ব সেইটোৱে ক'ম মই মানসিকভাৱে আপোনাক ছাপোৰ্ট পেলোৱাৰ বাবে এইবিলাক কৰিব পাৰে নেকি হয় তেওঁলোকে এইবোৰ ভয় খুৱাব বিচাৰিছে তেওঁলোকে এইবোৰ ফেক এলিগেশ্যন জগাই মানুহৰ মাজত মোৰ পৰিয়ালৰ বদনাম কৰিব বিচাৰিছে চ' মই সেইটোৱে ভাবোঁ সেইটো ভাবিয়ে তেওঁলোকে এইবোৰ কৰি আছে 501ৰ প্ৰসংগ আপুনি কৈছে এই বিষয়টো এজন বিজেপিৰ ভিতৰুৱা মানুহে কৈছে এইটো এয়াই চলিব নোৱাৰে আজি তাৰিখত সেইটোৱে যিহেতু ভিতৰৰ মানুহে কৈছে মইতো নাজানো ময়ো সেই ৰুমাৰ্ছ শুনিয়ে কৈছোঁ যে হ'ব পাৰে হয় চাগে আৰু দেখিতো লাগিছেই যে হয় কাৰণ এইবোৰ আৰু এইটো বুলিয়ে নহয় মোৰ এতিয়া যোনখিনি ইনষ্টাগ্ৰামত মোৰ যিমানখিনি পোষ্ট আছে তাতে আপোনালোকে গ'লেই দেখা পাব যে এসোপা কমেণ্টছ এনেকৈ মানে একে কমেণ্টছে তেওঁলোকে হাজাৰবাৰ কপি কৰি সেইবোৰ মোৰ পোষ্টবোৰত কমেণ্টছ কৰে চ' হয় হ'ব পাৰে যিহেতু এনেকুৱা এটা এলিগেশ্যনছ আহিছেই তেওঁলোকৰ ভিতৰৰ মানুহৰ পৰা হয় চাগে দেখিতো লাগিছে মোৰ আপোনাৰ সমষ্টিত কিবা প্ৰভাৱ পেলাব পাৰে এইবিলাকে মইতো নাভাবোঁ নেপেলাই আৰু মধ্য গুৱাহাটীবাসী ৰাইজে চব যিহেতু জানে আৰু মই যিমান পাৰোঁ নিজৰ ফালৰ পৰা মই নিজৰ পাব্লিক ষ্টেটমেণ্টখিনি সকলোকে দি আছোঁ চ' আই ডোণ্ট থিংক সেইটোৱে কিবা এটা দিগদাৰ কৰিব বা চেলেঞ্জ এটা আনিব কালি যিটো ঘটনা হৈছিল এই ঘটনাটো সম্পৰ্কে কালি কি হৈছিল আচলতে যোৱাকালি কোনটো কথা কৈ আছে আপুনি হয় সেইটোতো মই যোৱাকালি গমেই পোৱা নাছিলোঁ পিছতহে মই আজি ৰাতিপুৱা গম পালোঁ যে এনেকৈ কিছুমান ল'ৰা আহি পেলাই এনেকৈ প্ৰটেষ্ট কৰিছে মই এটা কথাই ক'ম যে তেওঁলোকে এইবোৰ এতিয়া চাওক নেৰেটিভ বিল্ড কৰি আছে যিমান পাৰে নিজৰ ফালৰ পৰা চেষ্টা কৰি আছে যে কেনেকৈ তেওঁক মোক কেনেকৈ ভয় খুৱাই অসমৰ মধ্য গুৱাহাটীৰ ৰাইজৰ কেনেকৈ মাত দবাব পাৰে নতুন প্ৰজন্মৰ মাত কেনেকৈ দবাব পাৰে আৰু এটা কথাই ক'ম যে যিহেতু তেওঁ ইমান ডাঙৰ মুখ্যমন্ত্ৰী বা যিমানখিনি বিজেপিৰ যিমান পুৰণা পলিটিচিয়ানছ আছে হয় পলিটিক্স এটা বেলেগ ছাইডত তেওঁলোক অপজিশ্যন হয় আমাৰ হয় কিন্তু যেতিয়া তেওঁলোকে পলিটিক্সত নামিছে এটা হ'লেও some level of dignity and respect থাকিব লাগে মই এজনী নতুন প্ৰজন্মৰ ছোৱালী এজনী নাৰী আহিছোঁ প্ৰথমবাৰ ৰাজনীতিত কিবা এটা কৰিবলৈ আহিছোঁ অসমবাসী ৰাইজৰ কাৰণে কিবা এটা কৰিব আহিছোঁ চ' এটলিষ্ট এইখিনিতো ডিগনিটি ৰাখি তেওঁ মোক এটলিষ্ট এটা মটিভেশ্যন বা এনকাৰেজমেণ্টেই দিব পাৰে তাৰ মানে বিপৰীতে তেওঁলোকে যোনটো কাম এতিয়া কৰি আছে সেইটো দেখিতো মোৰ লগা নাই যে তেওঁলোকৰ সেইখিনি চেল্ফ ৰেচপেক্ট আৰু ডিগনিটি আছে